ধুবুৰীত অখিল আজমলৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। ধুবুৰীক আজমলৰ দুৰ্গ বুলি কোৱা হয়, যাক নেকি দাড়ি টুপিঅলা দুৰ্গ বুলি কোৱা হয়, য'ত নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'লে পাকিস্তানৰ পৰা আহিলো বুলি কয়। এই ধুবুৰী সমষ্টিত যেতিয়াই অখিল গগৈ উপস্থিত হ'ল, অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই যি এক আলোড়ন সৃষ্টি হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আজমলৰ যেতিয়া ৰাজ্যত প্ৰৱেশ কৰে তাৰ পিছতেই ইতিমধ্যে এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজমলৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে। ইতিমধ্যে আপোনালোকে জানে যে আক্ৰমণ কৰিলেতো প্ৰত্যাক্ৰমণ কৰিবই লাগিব। আজি অখিল গগৈ ডাঙৰীয়ে কি বুলি কৈছে শুনালৈ বিচাৰিছোঁ। ধুবুৰী লোকসভা সমষ্টি ইতিমধ্যে ৰাজ্যত লৈছে যে বিজেপি দল আৰু AIDF দল দুইটাকে ইয়াতে পৰাজিত কৰিব আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ভোটদান কৰিবৰ কাৰণে মৌলানা মানুহে আপুনি যিটো শব্দ ক'লে ফাল্টু তাল্টু, এইবিলাক শব্দ মৌলানা মানুহৰ মুখত শোভা পাই জানো বাৰু? হয়নে নহয়? কোনো ভদ্ৰলোকে, কোনো মৌলানাই, কোনো ধৰ্মগুৰুৱে এনেকুৱা ধৰণৰ তৰল, এনেকুৱা ধৰণৰ কথাবিলাক কোৱাটো উচিত জানো? ইতিমধ্যে আচলতে মৌলানা বদৰুদ্দিন আজমলৰ মূল চৰিত্ৰটো অসমৰ মানুহৰ ওচৰত ধৰা পৰিলে। অসমৰ মুছলমান সমাজে গম পালে যে অসমত মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নামেই হ'ল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। হাতৰ মুঠি জোৰকে যোৱা নাই। হিমন্ত বিশ্ব ক'লে মুৰ্দাবাদ বুলি ক'ব, নহ'লে গো বেক ক'ব। ঠিক আছে, গো বেক ক'ব। হিমন্ত বিশ্ব, হিমন্ত বিশ্ব, হিমন্ত বিশ্ব, বদৰুদ্দিন আজমল, বদৰুদ্দিন আজমল, AIDF, AIDF, বিজেপি, বিজেপি, ইনকিলাব, ইনকিলাব। আমি ভোট দিম কাক? আমি ভোট দিম কাক? আমি ভোট দিম কাক? আমি কোন জিলাত ভোট দিম? 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 সঁচাকে সকলোৱে ৰকিবুল ইছলাম, ৰকিবুল হুছেইনক ভোট দিবনে? সঁচাকে দিবনে? সঁচাকে দিবনে? সঁচাকে দিবনে? কোন চিনত দিব? কোন চিনত দিব? কোন চিনত দিব? মই সকলোকে ইমান সময় ৰৈ থাকি ইমানখিনি সহযোগিতা কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা।